অৱশেষত আৰক্ষীৰ জালত পৰিল তিনি চুৰুনি। গভাইত চুৰ নহয়, তিনি গভাইত চুৰুনিয়ে চুৰি কাৰ্য চলাইছিল উত্তৰ পূবৰ সৰ্ববৃহৎ প্ৰেক্ষাগৃহ জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহত, যিটো এবাৰ দুবাৰ নহয় কেইবাবাৰো জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহত চুৰি কাৰ্য সংঘটিত হৈছিল আৰু সেইবাবে নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে দিছপুৰ আৰক্ষী থানাত তেওঁলোকে এজাহাৰ দাখিল কৰিছিল চুৰিকাণ্ড সন্দৰ্ভত, যিটো এতিয়ালৈকে আনুষ্ঠানিকভাৱে জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ চৰকাৰক হস্তান্তৰ কৰা হোৱা নাই। এতিয়াও নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে যিহেতু নিৰ্মাণ কাৰ্য তাত চলাই আছে, এতিয়াও সম্পূৰ্ণ হোৱা নাই। গতিকে নিৰ্মাণ কাৰ্য চলি থকা অৱস্থাতে উত্তৰ পূৰ্বাঞ্চলৰ এই সৰ্ববৃহৎ যিটো প্ৰেক্ষাগৃহ জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহত খানাপাৰাত অৱস্থিত, সেই প্ৰেক্ষাগৃহটোত বিগত কিছুদিন ধৰি তাত চুৰি কাৰ্য সংঘটিত হৈছিল। ফেন্সিং কাটি পেলাই চুৰ প্ৰৱেশ কৰিছিল চৌহদৰ ভিতৰত আৰু তাৰ পৰা নিৰ্মাণ কাৰ্যত ব্যৱহৃত বিভিন্ন ধৰণৰ সামগ্ৰী চুৰি কৰিছিল। অৱশেষত আৰক্ষীয়ে CCTVৰ ভিজুৱেলছ চাই পেলাই সেই চোৰক আটক কৰিলে। যিহেতু গভাইত চুৰ নহয়, তিনি গভাইত চুৰুনিয়েহে চুৰি কাৰ্য সংঘটিত কৰিছিল জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহত। এই চুৰুনি কেইজনী হৈছে মনুৰা বেগম, আৰিজুল নেছা আৰু ৰুহিমা বেগম। এই তিনিগৰাকী এই চুৰুনিয়ে জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহত এবাৰ দুবাৰ নহয় কেইবাবাৰো চুৰি কাৰ্য চলাইছিলে আৰু CCTV ভিজুৱেলছৰ ভিত্তিত এতিয়া আৰক্ষীয়ে এই তিনি চুৰুনিক আটক কৰিছে।